অসম চৰকাৰে সমগ্ৰ অসমজুৰি বিভিন্ন জিলাসমূহত বিশেষভাৱে সংখ্যালঘু অধিত অঞ্চলসমূহত যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে, এই কাৰ্যক আমি ওলামা কাউন্সিল অসমৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। অসম চৰকাৰৰ দায়িত্ব আছিল, অসম চৰকাৰৰ কৰ্তব্য আছিল যে প্ৰজাসকলৰ জীৱন নিৰাপত্তা, প্ৰজাসকলৰ তেওঁলোকৰ ঘৰ, তেওঁলোকৰ থকা খোৱা বোৱাৰ নিশ্চিতকৰণ কৰি তেওঁলোকক উচ্ছেদ কাৰ্য কৰাৰ দৰকাৰ আছিলে। কিন্তু তাকে নকৰি এই বিজেপি চৰকাৰখনে যেতিয়াৰ পৰাই উচ্ছেদ কাৰ্য আৰম্ভ হৈছে, বিশেষভাৱে আমি দেখা পাইছোঁ যে হিন্দু মুছলমান মেৰুকৰণ কৰি বিজেপি চৰকাৰখনে এই উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে। আৰু মই আচলতে ওলামা কাউন্সিলৰ সভাপতি হিচাপে আজি পুতৌ জন্মিছে সেইসকল জাতীয় সংগঠন যিসকলে নিজৰ জাতিৰ নামত তেওঁলোকে সংগঠন কৰি আছে। আজিৰ দিনত আমি যদি কওঁ যে অসমৰ যিসকল গৰীয়া মৰীয়া দেশীসকল আছে, বিশেষভাৱে গোৱালপাৰা আৰু ধুবুৰী যি সেই বিলাসীপাৰা চাপৰ অঞ্চলত যি উচ্ছেদ কাৰ্য হৈছে, এই অঞ্চলৰ অধিকাংশ মানুহেই দেশী মানুহ বুলি আমি জানিব পাৰিছোঁ। অধিকাংশ মানুহে দেশী মানুহ, ইয়াৰ লগতে হয়তো 5% এনেকুৱা হিন্দু মানুহো আছে। কাৰণ এষাৰ কথা আছে যে উলুৰ লগত বগলীও পুৰা যায় বুলি। গতিকে তাৰ লগতে আমি দেখিছোঁ যে আমাৰ লখিমপুৰত ইতিমধ্যে যি উচ্ছেদ কাৰ্য চলালে, ইয়াত যথেষ্ট সংখ্যক আমাৰ থলুৱা গৰীয়া মুছলমানসকলক আৰু আমাৰ হিন্দু ধৰ্মাৱলম্বীসকলকো উচ্ছেদ কৰা হ'ল। কিন্তু যেতিয়াই হিন্দু ধৰ্মাৱলম্বীসকলক উচ্ছেদ কৰা হৈছিলে, কিবা গুণগুণ চেতিয়া নামৰ ছোৱালী এগৰাকীয়ে যেতিয়া ভিডিঅ' লাইভত গোটেইখিনি বস্তু ৰাইজক সামাজিক মাধ্যমত দেখুৱাই দিছিল, কিন্তু তেতিয়া আমি দেখা পাইছিলোঁ যে আমাৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ যিবোৰ দল সংগঠন আছে, তেওঁলোকে একেবাৰতে একেচাটতে তেওঁলোকে হুলস্থুল এক চিঞৰ বাখৰৰ পৰিৱেশ সৃষ্টি কৰি দিছিলে। কিন্তু তাৰ বিপৰীতে আমি দেখা পাইছোঁ যে আজি গৰীয়া মৰীয়া দেশী যিসকলে দল সংগঠন কৰি আছে, যে আজি এই গৰীয়াসকলৰ ওপৰত ইমান অত্যাচাৰ হোৱাৰ পাছতো আজি এই মৰীয়াসকলৰ ওপৰত বা বিশেষভাৱে নামনি অসমৰ এই চাপৰৰ যি এই অঞ্চলত এই দেশী মানুহসকলক যি অত্যাচাৰ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা, ইমান ডাঙৰ ডাঙৰ মছজিদ মাদ্ৰাছা, ইমান ডাঙৰ ডাঙৰ ঘৰ অট্টালিকা ঘৰ ভাঙি দিয়া হৈছে। তেওঁলোকক হয়তো আচলতে গভৰ্ণমেণ্টে সময় দিব লাগিছিলে। তেওঁলোকে এই বিল্ডিং ঘৰ, ইমান ডাঙৰ ডাঙৰ ঘৰ তেওঁলোকে একেদিনাই চাফাই কৰি দিব, 2-3 দিনতে সময় দি তেওঁলোকে লগে লগে ঘৰ বাৰী এৰি যাব। এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে অসম চৰকাৰৰ এই কাৰ্যক আমি ওলামা কাউন্সিলৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ আৰু এনে কাৰ্যৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। অসম চৰকাৰে এইসকল মানুহৰ জীৱন জীৱিকা নিশ্চিতকৰণ, শান্তি সম্প্ৰীতি বজাই ৰাখি যেন তেওঁলোকে চলিব পাৰে, দেশত শান্তি কায়েম কৰিবৰ কাৰণে, শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে ইমান প্ৰখৰ গৰম, ইমান প্ৰখৰ ৰ'দ, য'ত নেকি 38, 39 ইমান ডিগ্ৰী গৰম, 40%, 41% কেতিয়াবা আহিছে। গতিকে ইমান পাৰ্চেণ্ট ডিগ্ৰী হোৱাৰ পাছতো, ইমান গৰমৰ মাজতো, ইমান প্ৰখৰ ৰ'দৰ মাজতো আপোনালোকে কেনেকৈ এনেকৈ এই শিশুসকলক, এই সৰু সৰু বাচ্চাসকলক, এই বৃদ্ধ বনীয়াসকলক তেওঁলোকক আপোনালোকে কেনেকৈ এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য কৰিব পাৰিছে? আপোনালোকৰ বদদুৱা লাগিব, বদদুৱা অভিশাপে আপোনাক জ্বলি গলি খাব ইনশাআল্লাহ। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে এতিয়াও নিজৰ যি ৰাজধৰ্ম, সেই ৰাজধৰ্ম পালন কৰক। প্ৰজাসকলক অন্যায় আৰু অত্যাচাৰ কৰিবৰ কাৰণে আপোনাৰ চৰকাৰ গঠন নকৰে। প্ৰজাসকলক শান্তি আৰু শান্তি প্ৰতিষ্ঠাৰ কাৰণেহে, প্ৰজাসকলৰ জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণেহে চৰকাৰ গঠন কৰা হয়। কিন্তু আপোনালোকে ইয়াৰ সম্পূৰ্ণ বিপৰীতমুখী গৈ আপোনালোকে সৰু সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খবৰ কোনো নাচালে, তেওঁলোকৰ খোৱা বোৱা বস্ত্ৰ, তেওঁলোকৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ পৰা তেওঁলোকক খৰ্ব কৰা হৈছে। তেওঁলোকে যদি সঁচাকৈ বেদখলী স্থানত আছিলে, তেওঁলোকক কিয় নিৰ্দিষ্ট সময় দি তেওঁলোকক কিয় তাৰ পৰা স্থানান্তৰিত কৰা নহ'ল? গতিকে মই অসম চৰকাৰক, যিমানঘৰ মানুহ ভূমিহীন মানুহ আছে, প্ৰতি ঘৰ ভূমিহীন মানুহক কমেও 1 বিঘাকৈ মাটি পট্টা প্ৰদান কৰি তেওঁলোকৰ অসমৰ স্থায়ীভাৱে বসবাস কৰিবৰ কাৰণে মই তেওঁলোকক সুবিধা কৰি দিবৰ কাৰণে অসম চৰকাৰক অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই হিন্দু মুছলমান এই ৰাজনীতিসমূহ পৰিহাৰ কৰি, ৰাজধৰ্ম পালন কৰি
তাত মুছলমানেই হওক, দেশীয়ে হওক, জোলাই হওক বা হিন্দুৱে হওক, কছাৰীয়ে হওক, বঙালীয়ে হওক, যি সম্প্ৰদায় নহওক কিয়, যদি তেওঁ ভাৰতীয় হয় তেওঁলোকৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু তেওঁলোকে ভৱিষ্যত দিনত কেনেকৈ চলিব তাৰ কাৰণে আপোনালোকে কিন্তু ব্যৱস্থা ল'ব লাগিব। আজিৰ দিনত ইমান মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিৰ সময়ত চাৰিওফালে বজাৰখন কাংগাল হৈ পৰিছে, গোটেই বজাৰ সমাৰ মানুহৰ বন্ধ হৈ পৰিছে, পকেট মানুহৰ খালী হৈ গৈছে, কিন্তু আপোনালোকে তাৰ কোনো ব্যৱস্থা নকৰি আপোনালোকে কেৱল উচ্ছেদ আৰু উচ্ছেদ আৰু উচ্ছেদ চলাই যিসকল খিলঞ্জীয়াই হওক, অখিলঞ্জীয়াই হওক, যোনেই নহওক কিয়, কেৱল মানৱীয়তাৰ স্বাৰ্থত মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে এইসকল মানুহৰ কমচে কম তেওঁলোকক 1 বিঘাকৈ, প্ৰতি ঘৰ মানুহক 1 বিঘাকৈ মাটি প্ৰদান কৰি তেওঁলোকৰ জীৱন নিৰাপত্তা নিশ্চিতকৰণ কৰিব লাগে আৰু তেওঁলোকক শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপুনি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে সেইখিনি আপোনাৰ দায়িত্ব কৰ্তব্য পালন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।